Hello everyone, welcome to Auto47 Northeast. মই তোমালোকৰ সবৰ্ণ sir and yes, let's begin today's important session. কাৰণ definitely যোৱাকালি সকলোৱে গম পাইছা NTPC এ মুকলি কৰিলে এই বছৰ 11600টা খালি পোষ্ট গ্ৰেজুৱেট আৰু আন্ডাৰগ্ৰেজুৱেট ষ্টুডেন্টছে ইয়াত এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেট মানে হল গ্ৰেজুৱেচন পাস, আৰ্টস, সায়েন্স, কমাৰ্চ যদি কৰিছা নিশ্চয় এপ্লাই কৰিব পাৰা আৰু অকল ক্লাছ 12 উচ্চ মাধ্যমিক পাস কৰিছা যদি তুমিও ইয়াত এপ্লাই কৰিব পাৰিবা। তাতকেও বেছি ইম্পৰ্টেন্ট কথাটো হল যে এই বছৰ NTPC পৰীক্ষাত ম্যাক্সিমাম সিলেকশনে লাভ কৰিব ADRE পৰীক্ষাৰ্থীসকলে। কেলে কাৰণটো হৈছে NDRE আৰু NTPC এই দুয়োটা পৰীক্ষাৰ সিলেবাস মানে পাঠ্যক্ৰম 90% সেম। এটা বস্তু আনকমন এটো হল যে ADRE পৰীক্ষাৰ বাবে আমাৰ ইংৰাজীটো প্ৰয়োজন, কিন্তু NTPC ৰ কাৰণে কিন্তু ইংৰাজী পঢ়িব নালাগে। NTPC ৰ বাবে আমাৰ পঢ়িব লাগিব ম্যাথমেটিক্স, যোনটো তোমালোকে ADRE ত অলৰেডি পঢ়ি আছা, প্ৰিপাৰেচন কৰি আছা, প্ৰেক্টিস কৰি আছা, ৰিজনিং যোনটো তোমালোকে অলৰেডি ADRE গ্ৰেড 3 কাৰণে কৰি আছা, আৰু এক্সট্ৰা লাগিব আমাৰ জেনাৰেল অ্যাৱাৰনেস। সো জেনাৰেল অ্যাৱাৰনেস অবভিয়াসলি তোমালোকে ADRE বাবে পঢ়িছা। সো কেলে তোমালোকে NTPC ৰ কাৰণে এপ্লাই নকৰিবা? নিশ্চয় এপ্লাই কৰিবা আৰু ম্যাক্সিমাম ষ্টুডেন্টস তোমালোকে চাবা আমাৰ অসমৰ পৰা এই বছৰ ম্যাক্সিমাম ষ্টুডেন্টস সফলতা লাভ কৰিব পাৰিব NTPC পৰীক্ষাত। সো আজিৰ এই ইম্পৰ্টেন্ট সেশনটো তোমালোকে লাষ্ট লৈকে হেক লৈকে চাবা আৰু প্ৰতিটো পোষ্ট কেনেকুৱা কি আছে না আছে, প্ৰতিটো পোষ্টৰ নামবোৰ কি কি হ'ব, গ্ৰেজুৱেট পোষ্ট বিলাক কি কি আছে, আন্ডাৰগ্ৰেজুৱেট পোষ্ট বিলাক কি কি আছে, প্ৰতিটো পোষ্টৰ আমাৰ দৰমহা কিমান দিয়া হ'ব, ঠিক আছে, স্যালাৰি কিমান দিয়া হ'ব, ঠিক আছে। গতিকে তোমালোকে এই ভিডিওটো হেক লৈকে চাই থকা আৰু আশা কৰো তোমালোকৰ যি প্ৰয়োজন নিশ্চয় এই ভিডিওটো তোমালোকে গম পাবা। অলৰাইট, okay, so let's begin. So প্ৰথমতে মই ইয়াত কথা পাতিম বাৰু যে ইনহ্যান্স স্যালাৰি, তাৰ পিছত প্ৰমোশন, তাৰ পিছত জব ৰেসপন্সিবিলিটি মানে চাকৰিটো পালে আমাৰ কি কি কৰিব লাগিব। সো প্ৰথমটো মই তোমালোকক দেখাই দিয়া আছো গ্ৰেজুৱেট লেভেল পোষ্ট, ঠিক আছে। গ্ৰেজুৱেট লেভেল পোষ্ট ইয়াত দিয়া আছে ট্ৰাফিক এসিস্ট্যান্ট, গুডস গার্ড, সিনিয়র কমার্শিয়াল কাম টিকিট ক্লার্ক, সিনিয়র ক্লার্ক কাম টাইপিস্ট, তাৰ পিছত জুনিয়র একাউন্টেন্ট এসিস্ট্যান্ট কাম টাইপিস্ট, সিনিয়র টাইমকিপার, কমার্শিয়াল অ্যাপারেন্টাইজ, স্টেশন মাস্টার। গল এতিয়া আন্ডাৰগ্ৰেজুৱেট লেভেলৰ পোষ্ট বিলাক তোমালোকে চোৱা দিয়া আছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউন্টস ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ টাইমকিপাৰ, ট্ৰেইনছ ক্লাৰ্ক, কমাৰ্শিয়াল কাম টিকিট ক্লাৰ্ক হৈ গল। এতিয়া তুমি চোৱা স্যালাৰিটো কেনেকুৱা কি দিয়া হ'ব চোৱা। সো প্ৰথমতে আমাক দিয়া আছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ইনিশিয়াল পে কিনো 19900, ঠিক আছে। তাৰ পিছত এসিস্ট্যান্ট ক্লাৰ্ক কাম টাইপিষ্ট 19900, তাৰ পিছত জুনিয়ৰ টাইমকিপাৰ একে, ট্ৰেইন ক্লাৰ্কৰ বাবে একে। সো কমাৰ্শিয়াল কাম টিকিট ক্লাৰ্কৰ কাৰণে কিনো অকমান বেছি 21700 গল। এতিয়া গ্ৰেজুৱেট পোষ্ট বিলাক সকলৰ আমি চাম বাৰু। ট্ৰাফিক এসিস্ট্যান্ট কিমান দিয়া আছে, ট্ৰাফিক এসিস্ট্যান্ট 25500, গুডস গাৰ্ডৰ কিনো 29200, সিনিয়ৰ কমাৰ্শিয়াল কাম টিকিট ক্লাৰ্ক কিনো দিয়া আছে 28200, হয়নে। তাৰপিছত ষ্টেচন মাষ্টাৰ কিমান দিয়া আছে 35400, কমাৰ্শিয়াল এপেন্টাইজ কিনো দিয়া আছে 35400, সিনিয়ৰ টাইমকিপাৰ 28200। ওকে, আশা কৰো এইখিনি ক্লিয়াৰ হৈ গল। এতিয়া তোমালোকে চোৱা স্যালাৰি এলাউন্সেস মানে এক্সট্ৰা বস্তু তোমালোকক কি কি দিয়া হ'ব, যেনেকৈ ধৰা HRA হৈ গল, ডিআৰএনএস এলাউন্স হৈ গল, মেডিকেল বেনিফিটস হৈ গল, ঠিক আছে। প্ৰতিটো বস্তু মই তোমালোকক ডিটেইলছত দেখাই দিম। প্ৰথমত দিয়া আছে ডিআৰএনএস এলাউন্স হৈ গল, তাৰ পিছত হাউস ৰেন্ট এলাউন্স মানে HRA, তাৰ পিছত ট্ৰান্সপোৰ্ট এলাউন্স দিয়া হ'ব, পেনশন স্কিম দিয়া হ'ব আৰু বেলেগ কিবা এলাউন্স থাকে যদি এটো মই তোমালোকক দেখাই দিয়া আছে। চোৱা সো HRA 30%, 20%, 10% এটো ডিপেন্ড কৰিব যে তোমালোকৰ কোনখন চহৰত তোমালোকৰ পোস্টিং হল, ঠিক আছে, XYZ সিটি। আৰু HRA 24, 16, 8% এটো মানে কমিশন ওয়াইজ এটো বেলেগকে দিয়া আছে আৰু, ঠিক আছে। এটো সিটি ওয়াইজ এটো বেলেগকে দিয়া আছে, যেনেকৈ ধৰা এক সিটি পপুলেশন 50 লাখ তাতকে অধিক হ'ব লাগিব, বেঙ্গালুৰু, গ্ৰেটাৰ মুম্বাই, পুনে, হায়দৰাবাদ, দিল্লী, আহমেদাবাদ, চেন্নাই, কলকাতা, ঠিক আছে। ওয়াই সিটি তোমালোকে ইয়াত চাব পাৰা বিটুইন 5 and 50 লাখ, আৰু জেড সিটি অল সিটি হ্যাভিং পপুলেশন লেস দেন 5 লাখ, ঠিক আছে। এটো আমি XYZ হিচাপে এটো আমি ক্যাটাগৰাইজ কৰিছো। এতিয়া তুমি চোৱা বাৰু বেসিক পে কোন পোস্টৰ 19900 ইয়াত দিয়া আছে তোমালোকে ইয়াত চাব পাৰা। দি স্যালাৰি এন্ড এলাউন্সেস অফ দি পোস্ট হ্যাভিং বেসিক পে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউন্টস ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ টাইমকিপাৰ এন্ড ট্ৰেইন ক্লাৰ্ক তোমালোকে ইয়াত চাব পাৰা। প্ৰতিটো বস্তু ইয়াত দিয়া আছে বেসিক পে, গ্ৰেড পে, ডিআৰএনএস এলাউন্স, ট্ৰেভেল এলাউন্স, HR পে আৰু টোটাল পে আমি কিমান পাই আছো বাৰু 28696 আছিল। কিনো বেসিক পে আছিল 19900, টোটাল পে আমি পাই আছো 28696, হয়নে। মই কৈছো নহয় বাঢ়িব। তাৰ পিছত তুমি চোৱা কোন পোষ্টৰ কাৰণে আমাৰ বেসিক পে আছিল 25500, যেনেকৈ ধৰা ট্ৰাফিক এসিস্ট্যান্ট, আৰু এইবোৰ বেলেগ যোগ কৰি পেলাই আমি টোটাল কিমান পাই আছো 35416 গল। তাৰ পিছত কোন পোষ্টৰ বাবে বেসিক পে আছিল 29200, এবাৰ নামবিলাক তোমালোকে চাই লোৱা। গুডস গাৰ্ড, সিনিয়ৰ কমাৰ্শিয়াল কাম টিকিট ক্লাৰ্ক,
সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু প্ৰতিকেইটা নাম ইয়াত দিয়া আছে চাব পাৰা আৰু টোটাল স্যালাৰি আমি কিমান পাই আছো 39856 তাৰপিছত নেক্সট তুমি চোৱা কোন কোন পোষ্টৰ কাৰণে 35400 দিয়া আছে যেনেকৈ ধৰা আমাৰ ষ্টেচন মাষ্টাৰ হৈ গ'ল কমাৰ্চিয়েল তাৰপিছত সিনিয়ৰ কাম টিকেট ক্লাৰ্ক আছে 35000 ঠিক আছে আৰু টোটাল মিলাই পেলাই আমি কিমান পাই আছো 40000 প্লাস 40000 তকৈ অধিক পাই আছে এটো একচুয়ালি 50000 হ'ব এপ্ৰক্সিমেটলি কিমান হ'ব 50000 হ'ব ওকে আশা কৰো ক্লিয়াৰ হৈ গল সো ৰেসপন্সিবিলিটি তোমালোকে ইয়া চাব পাৰা ট্ৰাফিক এসিস্ট্যান্টৰ ৰেসপন্সিবিলিটি ইয়া দিয়া আছে গুডস গাৰৰ ৰেসপন্সিবিলিটি ইয়া দিয়া আছে সিনিয়ৰ কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্কৰ ৰেসপন্সিবিলিটি ইয়া দিয়া আছে সিনিয়ৰ কাম টিকেট ক্লাৰ্ক ৰেসপন্সিবিলিটি দিয়া আছে সো এনেকে প্ৰতিটো পোষ্টৰ বাবে কিন্তু ইয়াত ভালকে ৰেসপন্সিবিলিটি বৰ ধুনিয়াকে ইয়াত লিখা আছে তোমালোকে ইয়া চাব পাৰা তোমালোকক যোনটো পোষ্ট এলট কৰা হ'ব তা এই পোষ্টৰ বাবে কিন্তু তোমালোকৰ এইখিনি ৰেসপন্সিবিলিটি এইবোৰ দায়িত্ব তোমালোকক দিয়া হ'ব ঠিক আছে I hope all of you are clear with this এতিয়া promotion to অকমান লৈ আমি কথা পাতিম promotion ঠিক আছে promotion to কি হ'ব যেনেকৈ ধৰা junior clerk কাম টাইপিষ্ট promotion হৈ পেলাই কি হ'ব senior বনিব হৈ গল assistant clerk কাম টাইপিষ্ট promotion হৈ পেলাই senior বনিব হৈ গল junior time keeper promotion হৈ পেলাই কি হ'ব senior হ'ব senior time grade 1 grade 2 এটো এনেকৈ ভগাই দিয়া আছে train clerk বিলাক promotion হৈ পেলাই কিনো হ'ব সিনিয়ৰ ট্ৰেইন ক্লাৰ্ক হ'ব বা চিফ ট্ৰেইন ক্লাৰ্ক বনিব নেক্সট কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্ক প্ৰমোশন হৈ পেলাই কি হ'ব সিনিয়ৰ হ'ব বা চিফ কমাৰ্শিয়াল কাম টিকেট ক্লাৰ্ক হ'ব বা ডেপুটি ষ্টেচন মাষ্টাৰ হ'ব ঠিক আছে তাৰ পিছত বেলেগ পোষ্টৰ কাৰণে তোমালোকে ইয়া চাব পাৰা লগতে প্ৰমোশন কেইটা বা প্ৰমোশন হৈ পেলাই কি হ'ব এটো ইয়াত ধুনিয়াকে দিয়া আছে ষ্টেচন মাষ্টাৰ প্ৰমোশন হৈ পেলাই কি হ'ব ষ্টেচনৰ সুপাৰিনটেন্ডেন্ট হ'ব হয়নে গোটেইটো ষ্টেচন এটো তোমাৰ আন্ডাৰ হ'ব ভাবাটো বস্তুটো এবাৰ ফিল কৰা কেনেকুৱা লাগিব তোমাৰ ঠিক আছে তাৰ পিছত এসিস্ট্যান্ট অপাৰেশনস ম্যানেজাৰ তাৰ পিছত ডিভিজনাল অপাৰেশনস ম্যানেজাৰ এনেকুৱা এটা প্ৰমোশন ইয়াত দিয়া আছে ওকে সো আশা কৰো ক্লিয়াৰ হৈ গল I hope all of you are clear with this কিবা ডাউট আছে যদি তোমালোকে নিশ্চয় মই খুদি লবা পাৰা এতিয়া কথাটো হৈছে যেহেতু তোমালোকৰ কি কৰিব লাগিব প্ৰিপাৰেচন কৰিব লাগিব ঠিক আছে আৰু প্ৰিপাৰেচন নিশ্চয় আমি আছো ইউটিউবত আমাৰ বিনামূলীয়া ফ্ৰী ক্লাস আমাৰ চলি থাকে যেনেকৈ মই তোমালোকক কলো যে এডিআৰই আৰু এনটিপিসিৰ সিলেবাস কিন্তু 99% কব পাৰা যে একে অকল এটা বস্তু হলনি বা এটা বাৰ্ডেন আমাৰ এনটিপিসি পৰীক্ষাত কম যে এডিআৰইত আমাৰ ইংৰাজী পঢ়িব লাগে এনটিপিসিত কিন্তু ইংৰাজী পঢ়িব নালাগে এনটিপিসিত ইংৰাজী সাবজেক্টই নাই অকল জেনাৰেল অ্যাৱেৰনেস ম্যাথমেটিক্স ৰিজনিং সো ম্যাথমেটিক্স আশা কৰো তোমালোকে ম্যাক্সিমাম স্টুডেন্টছে মোৰ ক্লাসটো চোৱা ডেইলি 7টা বজাৰ পৰা এটো মই স্পেশালি ফৰ এনটিপিসি কোৱা বা এসএসসি কোৱা বা এডিআৰই কোৱা তাৰে বাবে মই এটো কৰাই থাকো আজিও আছে 7টা বজাৰ ডেইলি 7টা বজাৰ তোমালোকে আহি যাবা আৰু জনে এতিয়ালৈকে মোৰ পাৰ্সোনাল টেলিগ্ৰাম চ্যানেলটো জয়েন কৰা নাই কোৱান্ট প্লাস QUANT প্লাস টেলিগ্ৰাম চ্যানেলটো সাৰ্চ কৰি প্লাই তোমালোকে তাতে সোমাই যাবা আৰু তোমালোকৰ সলিড প্ৰিপাৰেচনৰ কাৰণে কিন্তু আমি এটা ব্যাচ লঞ্চ কৰিছো এই ব্যাচৰ ক্লাছে স্টাৰ্ট হ'ব সেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা ঠিক আছে সো এতিয়া চোৱা এই ব্যাচটোত আমাৰ টোটাল সিট আছে 500 আৰু ইয়াৰে ভিতৰত কিন্তু 460 সিট অলৰেডি ফিল আপ হৈ গল মাত্ৰ 40টা সিট ইয়াতে খালি আছে জনে এতিয়ালৈকে লোৱা নাই লৈ ল'ব পাৰা কাৰণ এই ব্যাচটো আমাৰ CBT 1 আৰু CBT 2 দুয়োটা পৰীক্ষা আমি কভাৰ আপ কৰিম লগতে গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্টস ইয়াত এপ্লাই কৰিব পাৰিব মানে তাতে ভগাই দিয়া আছে কোনটো ক্লাস তোমালোকৰ গ্ৰেজুৱেটৰ কাৰণে কোনটো আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে হৈ গল এই ব্যাচৰ এডমিশন লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে ক্লিক কৰিবা বা তোমালোকে কমেন্ট বক্সত চাবা ঠিক আছে তাতেও পিন কৰা আছে ক্লিক কৰিবা তাতে কুপন কোড বহাই দিবা Y567 মাত্ৰ 1268 টকা দি ল'ব পাৰিবা এডমিশন থাকিব 12 মাহৰ বাবে ভ্যালিডিটি কি আমি দিয়া আছো বৰু সোৱা 162 ঘণ্টা অনলাইন লাইভ ঘণ্টা আমি তোমালোকক দিয়া আছো লগতে 624 টা টেস্ট সিৰিজ আমি দিয়া আছো লগতে 342 ই-বুকস আমি দিয়া আছো ঠিক আছে নেক্সট আমি আগবাঢ়ি যাও আসাম মহাপেক আশা কৰো তোমালোকে ম্যাক্সিমাম স্টুডেন্টছে এটো জানা কাৰণ ম্যাক্সিমাম স্টুডেন্টছে আমাৰ আসাম মহাপেকটো ল'ব বিচাৰে আৰু ম্যাক্সিমাম স্টুডেন্টছে আজিলৈকে ম্যাক্সিমাম এডমিশন অকল আমাৰ আসাম মহাপেকত আহিছে কাৰণ এই মহাপেকটো এনেকুৱা এটা ব্যাচ হয় য'ত এডমিশন হলে প্ৰতিটো ব্যাচৰ আমি অটোমেটিক এডমিশন পাই যাও আৰু এই মহাপেকৰ এডমিশন হলে তোমালোকে এডিআৰই পৰীক্ষা এডিআৰই জিকেটা ব্যাচ আছে প্ৰতিটো ব্যাচ তাৰ পিছত এপিডিসিএলৰ প্ৰতিটো ব্যাচ আসাম পুলিচৰ প্ৰতিটো ব্যাচ তাৰ পিছত টেট কোৱা ডিএমই কোৱা এসএসসি IBPS ঠিক আছে ৰেলৱে এনটিপিসি প্ৰতিটো ব্যাচত তোমালোকক অটোমেটিক এডমিশন দিয়া হ'ব যদি তোমালোকে অকল আসাম মহাপেকত এডমিশন লোৱা সো ইয়াৰে লিংকটো তাতে দিয়া আছে কমেন্টত তোমালোকে চাব পাৰা বা ডেসক্ৰিপশন বক্সত গৈ কিনে তোমালোকে চাব পাৰা ক্লিক কৰিবা কুপন কোড ইউজ কৰিবা Y567 মাত্ৰ 4882 টকা দি ল'ব পাৰিবা এডমিশন কি পাই আছে তোমালোকে অল লাইভ ক্লাसेस টেস্ট সিরিজ মক ভিডিও ৰিভিজন ব্যাচেস ৰেকৰ্ডেড ভিডিও ই-বুক স্পোকেন ইংলিশ যোনটো তোমালোকে বেলেগ ইন্ডিভিজুৱেল ব্যাচেছত নোপোৱা অলৰাইট সো আশা কৰিলো তোমালোকৰ ক্লিয়াৰ হৈ গল আৰু এডিআৰই গ্ৰেড 3 বাবে এমটিবি জনে এতিয়ালৈকে অৰ্ডাৰ কৰা নাই তোমালোকে এতিয়া লগালগ তোমালোকে ডেসক্ৰিপশন বক্সত যোৱা তাতে চাবা এমটিবি লিখা আছে ক্লিক কৰিবা কুপন কোড ইউজ কৰিবা Y567S ঠিক আছে তোমালোকে আজি ৰাতি 12টাৰ ভিতৰত অৰ্ডাৰ কৰিলে কিন্তু অহা 5 দিনৰ ভিতৰত তোমালোকৰ ঘৰত ফ্ৰী হোম ডেলিভাৰী আহি যাব 30খন মক টেষ্ট তাতে থাকিব 2000 MCQ লগতে প্ৰতিটো প্ৰশ্ন থাকিব ধুনিয়াকে সমাধান
আশা কৰোঁ ক্লিয়াৰ শুনিছে এতিয়ালৈকে আমাৰ আড্ডা 247 এপটো ডাউনলোড কৰা নাই তোমালোকে ডিছক্ৰিপশ্যন বক্সত যদি চাবা এই সৰু লিংক নীলা এখন লিংক তাতে দিয়া আছে ক্লিক কৰি পেলাই তোমালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি পেলাই আমাৰ আড্ডা এপটো ডাউনলোড কৰি ল'বা আৰু এই এপটো ডাউনলোড কৰিলে তোমালোকে প্ৰতিটো বস্তু তাতে চাব পাৰিবা ঠিক আছে ফ্ৰী ষ্টাডি মেটেৰিয়েলছ কিন্তু তাতে দিয়া আছে ঠিক আছে লাইক কৰা শ্বেয়াৰ কৰা কিবা প্ৰশ্ন থাকে যদি তোমালোকে আমাক কমেণ্ট কৰি পেলাই জনাই দিব পাৰা আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া চি অল অফ ইউ এট 7 PM ডেইলি মোৰ ক্লাছ 7টা বজাত আজিও 7টাত লগ পাম বাৰু টিল দেন টাটা বাই বাই টেক কেয়াৰ